কংগ্ৰেছ দুৰ্নীতিৰ কাৰণে হেতুহে বিজেপি চৰকাৰ আহিছে ক'বলৈ গ'লে। এতিয়া আৰু একটা কথা আছে, আমাৰ কংগ্ৰেছৰ সভাপতি ষ্টেটৰ সভাপতি তেখেতে কৈছে যে এই ঘৰ নিৰ্মাণ কৰাটো তুলিৰাম ছাৰৰ ঘৰ নিৰ্মাণ কৰা কথা কৈছে। আমি পোৱা নাই এতিয়ালৈকে অসমত এনেকে অসমত যে আমাৰ গুৱাহাটীৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ নেতাবিলাকৰ মই নামে ক'বলৈ আৰম্ভ কৰিছোঁ, ৰকিবুল হোসেনৰ সম্পত্তিৰ পৰা যদি চাই আৰু কংগ্ৰেছ নেতাৰ ঢেৰ আছে, তেনেকা যদি চাই আপোনালোকে চাব। কিন্তু এই পইণ্ট আউট কৰাটো আমি বেয়া পাইছোঁ। আজি ডক্টৰ তুলিৰাম ৰংহাং ছাৰে হয় তেখেতৰ ল'ৰা ঘৰ বনাইছে আৰু আমি জানো তেখেতৰ ল'ৰাটো হৈছে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰ আৰু এতিয়াও এই ঘৰ তেখেত CM ছাৰে নিজৰ ঘৰ আগত নিৰ্মাণ কৰিছিলে EM নোহোৱাৰ আগত আৰু সেইটো কণ্ট্ৰেক্টাৰৰ সময়তে ঘৰ নিৰ্মাণ কৰিছিলে। এইটো মই নকওঁ, আপোনালোকে চবেই জানে, ইয়াত মই আৰু ক'বলগীয়া নাই। সেই ঘৰটো ক্ৰেক হৈছে বুলি কৈছে আৰু তাৰ ল'ৰাবিলাকে এতিয়া নতুন ঘৰ নিৰ্মাণ কৰাটো তাৰ অপৰাধনো কি? আৰু চালে হৈ গ'ল, নিউজ বজালেতো নহ'ব। এই ঘৰটো ইয়াতে আপোনালোকে গম পাই কোনখিনিত ঘৰ বনাইছে। তো এনেকৈ যদি এটা ঘৰ বনোৱাৰ কাৰণে মই যদি কওঁ যে আমাৰ মানে কংগ্ৰেছ ষ্টেট প্ৰেচিডেণ্টে কোৱাটো তুলিৰাম ৰংহাং ছাৰৰ মানে বিদেশলৈ লৈ যোৱাটো বেয়া পাইছে। তেখেতে ডাইৰেক্ট প্ৰেছ মিটত কৈছে এই মানে তুলিৰাম ৰংহাঙত মানে বিদেশত গ'লেও লৈ যায় বুলি কয়। তাৰমানে আমাৰ জনজাতি লিডাৰসকলক কংগ্ৰেছে এতিয়াও উঠিবলৈ দিব নিবিচাৰে। কিয়নো বুলি কৈছোঁ, আমি আগতে তেওঁলোকৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ যেতিয়া কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে, কাৰ্বি আংলঙত কংগ্ৰেছ যোন কংগ্ৰেছ কৰিছে তেওঁলোকে গম পায়। আমি বাহিৰৰ পৰাও হ'লেও দেখিছোঁ যে গোটেই পেণ্ডেল চেণ্ডেল বনালে, গোটেই মানুহ নিমন্ত্ৰণ কৰা হৈ গ'ল তৰুণ গগৈ চিফ মিনিষ্টাৰ আহিব বুলি, নাহিলে 2বাৰ 3বাৰমান। এইটো কথাটো সঁচা। কিন্তু এতিয়া আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইবাৰ আহা 2 দিন থাকিলে। 2 দিন থকাটো বিভিন্ন জাতি জনজাতিৰ লগত আলাপ আলোচনা হৈছে। উগ্ৰপন্থী যোন চিজফেয়াৰ এগ্ৰিমেণ্ট হৈছে তেওঁলোকৰ লগতো কাৰ্বি আংলঙৰ সম্পৰ্কে শান্তি আলোচনাৰ কাৰণে তেওঁলোকে যিটো আখৰে আখৰে পালন কৰিম কথা লৈ পেলাই প্ৰতিশ্ৰুতি যিখিনি দিছে, এই কথাখিনিত তেওঁলোকৰ লগতো আলাপ আলোচনা হৈছে। আৰু চৰকাৰী গামবুঢ়াৰ লগত, ছাত্ৰ সংগঠন, যুৱক সংগঠনৰ লগত বিভিন্ন জাতি জনজাতি একটা জাতিও বাদ পৰা নাই যে এইবাৰ চিফ মিনিষ্টাৰৰ লগত লগ পোৱা নাই। চবৰ লগত আলাপ আলোচনা হৈছে। এই যে মানুহবিলাকে চিফ মিনিষ্টাৰ ছাৰৰ প্ৰতি যে মানে ইয়াৰ ভাল পোৱা আৰু আমাক মৰম কৰাটো, সেইটো এছামে আমাক বেয়া পায়। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, আমাক মানে জাতীয় জনজাতি লিডাৰবিলাকক, ট্ৰাইবেল লিডাৰ হিচাপে আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং ছাৰে এই যে এতিয়া বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই ঐক্য আৰু কাৰ্বি আংলং যে শান্তি যোনটো অসম্ভৱ কথাটো সম্ভৱ কৰি পেলাইছে, কিছুমানে সেইটো বেয়া পাইছে। ৰাজনীতিক কৰিবলৈ হ'লেও কাৰ্বি আংলঙৰ কাৰণে যেনেকৈ অশান্তি সৃষ্টি কৰাটো ৰাজনীতিক এইটো বন্ধ কৰিব লাগে। আৰু যদি দুৰ্নীতিৰ কথা যদি কয়, তেওঁলোকে ক'ব লাগিব যে জগত সিং ইংতি ঘৰৰ কথাও আনিব লাগিব, ৰতন ইংতি ঘৰৰ কথাও আনিব লাগিব। আৰু তেনেকৈ কংগ্ৰেছ নেতাৰবিলাকৰ ঘৰ ঢেৰ আছে, প্ৰয়োজন হ'লে আমি এটা এটাকৈ দেখুৱাব পাৰোঁ। সেইটো লৈ পেলাই ৰাজনীতি কৰা ভুল হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। আৰু এজন জনজাতি লিডাৰ হিচাপে আজি অসমৰ এটা প্ৰতিনিধিত্ব কৰা বা এবাৰ আমাৰ হৈ পেলাই যদি লিডাৰ হৈ যোৱাটো আমিতো প্ৰাউডহে কৰিব লাগে। পিছপৰা অঞ্চলৰ পৰা এজন মানুহে লিডাৰ হ'বলৈ অহাটো কিয়নো বেয়া পাব লাগে? সেইকাৰণে এই বস্তুটো যে এতিয়া ঘৰত বনোৱা কথা যদি সঁচাকৈ যদি নাজানে কিছুমানে, আজি ইমানখিনি নিউজ বজাই আছে এইটো লৈ পেলাই, তেতিয়াহ'লেতো আৰু তেওঁলোকৰ ঘৰতোতো বাজিব লাগে। কংগ্ৰেছৰ কোন কোন মানুহে কিমান ডাঙৰ ডাঙৰ ঘৰ বনাইছে সেইখিনিতো উঠাব লাগে। আৰু APSLC সকলেতো আপোনালোকে গম পায়, APSLC যোনখিনিত এতিয়া যোৱা নিৰ্বাচনত MP ইলেকশ্যনৰ আগত তেওঁলোকে অলপমান ভোট পোৱাৰ কাৰণে তেওঁলোকে ডাংকুফ কিছুমান কথা কৈছে। আৰু তেওঁলোকে কৈছে যে কাৰ্বি আংলঙৰ ৰাজনীতিটো ট্ৰাইবেল আৰু নন ট্ৰাইবেল, কাৰ্বি আৰু নন কাৰ্বি, সেই পলিটিক্সটো তেওঁলোকে আৰম্ভ কৰিব চেষ্টা কৰিছে। আৰু সেইটোত লৈ পেলাই আমাৰ মাজতে অশান্তি সৃষ্টি কৰিবলৈ কাৰণে আমাৰ মাজতে
বিভাজন সৃষ্টি কৰিবলৈ কাৰণে সেই ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে হেতু কোনো পথে আমি কৰিব নিদিম আৰু কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যৰেদি আমি থাকিব লাগিব আৰু আমি মানে ভাইচাৰা হিচাপে আমি থাকিব লাগিব আৰু এই কামটো আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰঙাং ছাৰে একো আগুৱাই লৈছে আৰু আদৰণি লৈছে আৰু এই কথাটোৱে আমি কাৰ্বি আংলঙৰ ৰাইজে এবাৰ কংগ্ৰেছ আৰু এপিএছএলচিকো ৰাইজে সেই কাৰণে বেয়া পায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত